ৰক্তদান মহান দান। যিকোনো লোকেই হাস্পতালৰ বিচনাত ছটফটাই থাকোঁতে যেতিয়া ৰক্তৰ প্ৰয়োজন হয়, সেই সময়ত অনুভৱ কৰে যে এটোপাল ৰক্তই কাৰোবাৰ জীৱন বচাই দিব পাৰে। এটোপাল ৰক্ত বিচাৰি হাবাথুৰি খাব লগা হয়, বিভিন্ন ঠাই বিভিন্নজনক ফোন কৰিব লগা পৰিৱেশৰ সৃষ্টি হয়। কিন্তু এই মুহূৰ্তত যি স্থানত আছোঁ, এই স্থানৰ পৰাই আজি লৈ যোৱা হ'ব যথেষ্ট সংখ্যক ৰক্ত, কিয়নো এটা মেগা ব্লাড ডনেশ্যন কেম্প অৰ্গেনাইজ কৰিছে। কোনে অৰ্গেনাইজ কৰিছে গোটেই কথাখিনি সবিশেষ ক'ম, কিন্তু কেমেৰাৰ সহযোগী সংগীত আছে, সংগীতে দেখুৱাব কেনেকুৱা এক পৰিৱেশ। ইয়াত খুব সুন্দৰকৈ শাৰী পাতি থোৱা হৈছে বহু বেড, যিবিলাক বেডত ৰক্তদান কৰিবলৈ অহা লোকসকলক শুৱাই দিয়া হৈছে। তাৰ পৰৱৰ্তী সময়তে এই ধৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মাৰুৱাৰ হাস্পতালৰ যি চিকিৎসকৰ দল আছে, তেওঁলোকে ইয়াৰ পৰা ৰক্তৰ লৈ যোৱাৰ ব্যৱস্থা কৰিছে। এই ৰক্ত সংগ্ৰহ কৰিছে, কিয়নো সংৰক্ষণ কৰিব, তাৰ পৰৱৰ্তী সময়ত ৰোগীসকলক এই ৰক্ত বিভিন্ন পৰ্যায়ত আচলতে প্ৰদান কৰিব। এগৰাকী উদ্যোক্তা আছে, উদ্যোক্তাৰ ওচৰত আমি যাব বিচাৰিছোঁ। খুব ধুনীয়া এটা অনুষ্ঠান আজিৰ দিনটোত আয়োজন কৰা দেখা গৈছে। পুৱা কিমান সময়ৰ পৰা আৰম্ভ কৰিছোঁ, কেতিয়ালৈকে চলিব? এইটো আমি ৰাতিপুৱা 9টাত আৰম্ভ কৰিছিলোঁ আৰু এইটো আমাৰ 2টা নহ'লে 3টালৈকে চলি থাকিব। যেতিয়ালৈকে ডোনাৰবিলাক আহি আছে তেতিয়ালৈকে আমি ইয়াতে চব থাকিম। আমাৰ ইয়াতে 2টা ব্লাড বেংক আহিছে, GMCHৰ পৰা আহিছে আৰু মাৰৱাৰী হস্পিটেলৰ পৰা আহিছে। আৰু এইটো আমি যি অনুষ্ঠান কৰি আছোঁ, এইটো তিনিটা অৰ্গেনাইজেশ্যন মিলি কিনি কৰি আছোঁ। মই খুন NGOৰ পৰা আছোঁ। এইটো এটা ছ'চিয়েল ছাৰ্ভিচ অৰ্গেনাইজেশ্যন আছে যি মানুহবিলাক যাক ব্লাড লাগে সিহঁতক হেল্প কৰে। আৰু এটা আসাম মহেশ্বৰী সেৱা ট্ৰাষ্ট আছে আৰু JCI গুৱাহাটী পাথফাইণ্ডাৰ্ছ আছে। আৰু এইটো অনুষ্ঠান যি আমি ইয়াতে আজি কৰি আছোঁ মহেশ্বৰী ভৱনত, এইটো আমাৰ এটা ফ্ৰেণ্ড আছে ঋতু বেদ, তাৰ আজি জন্মদিন আছে। এই জন্মদিনৰ উপলক্ষত তাই এটা ব্লাড ডোনেশ্যন কেম্প অৰ্গেনাইজ কৰি আছে। তো আমি বাকীবিলাক যি এইটো নিউজ এতিয়া আজি চাই আছে, মই সিহঁতক চবক ৰিকুৱেষ্ট কৰিম, নহ'লে মটিভেট কৰিম কি চবক ব্লাড ডোনেশ্যন কৰিব লাগে। যদি আপুনি কৰিব নোৱাৰে তেতিয়া মানুহবিলাক যাক সিহঁতে দিব পাৰে তাকো মটিভেট কৰিব লাগে। আৰু আজি ইয়াতে আমি খালি ব্লাড ডোনেশ্যন কৰা নাই, আজি ব্লাড ডোনেশ্যন লগত ফ্ৰী এটা হেল্থ চেকআপ কেম্প কৰাই আছোঁ আদিত্য বিৰলা হেল্থ ইঞ্চুৰেঞ্চৰ লগত, য'ত আমি চুগাৰ, BP, কলেষ্ট্ৰল আৰু জেনেৰেল ফিজিচিয়ান বহি আছে। সিহঁতে পূৰা আপোনাৰ ফ্ৰী হেল্থ চেকআপ কৰি আছে। আৰু আমাৰ লগত এটা ফিজিঅ'থেৰাপি পাৰ্টনাৰ আছে আৰোগ্য হেল্থ কেয়াৰৰ পৰা, সিহঁতে আপোনাৰ ফ্ৰী ফিজিঅ'থেৰাপি টেষ্টিং কৰি আছে আৰু আপোনাক যি সহায় লাগে ফিজিঅ'থেৰাপি সিহঁতে এইটোৱে দি আছে। পূৰ্বে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছিলে ব্লাড ডোনেশ্যন, ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে আগতে? আমি সদায় এভৰি ইয়াৰ নহ'লে এভৰি 3 months কৰি থাকোঁ। আৰু এইটো আমি মানে আমাৰ NGOৰ যি মিছন আছে, এইটো আছে কি চবক মটিভেট কৰিব লাগে কি মানুহবিলাক আজিকালি বহুতকেইটা মানুহকে আজিও ভয় খায় ব্লাড দিবৰ কাৰণে। সিহঁতে লাগে কি ব্লাড দিলে সিহঁতে মানে সিহঁতৰ বলটো কম হৈ যাব, নহ'লে সিহঁতক কিবা হৈ যাব। কিন্তু এনেকৈ নহয়, ব্লাড যদি আপুনি দিয়ে এইটো আপোনাৰ কাৰণে বেছি ভাল হয় কি ব্লাড দিয়াৰ পিছত আপোনাৰ ব্লাডটো পিউৰিফাই হয়, নতুন ব্লাড আপোনাৰ বডিত বনে। তো ব্লাড দিয়াৰ বেছি ভালে হয়। আৰু এটা ইউনিট আপুনি যদি এবাৰ দিয়ে, এইটো এটা ব্লাডৰ পৰা 3জন মানুহক আপুনি ছেভ কৰিব পাৰে। আমি আৰু এটা প্ৰশ্ন কৰিম যে দেখা যায় যে তেজৰ বাবে চিঞৰ বাখৰ কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হয়, তেজ নোপোৱাকৈ থাকি যায়, বহু ৰোগী মৃত্যু হয় গৈ। আজি এই কেম্পটোৱে কেনেকৈ ধৰণে সহায় কৰিব তেওঁলোকক? ধৰক 100 ইউনিট যদি ব্লাড লৈ যায়, ৰোগীসকলে কেনেকৈ ধৰণে লাভ কৰিব এই ব্লাডবিলাক? তো আমি এইকাৰণে 2টা ব্লাড বেংকত ইনভাইট কৰিছোঁ। এটা GMCH আছে, মাৰৱাৰী হস্পিটেল আছে। GMCH আমি ইনভাইট কৰিছোঁ কি GMCH আপোনালোকে চব জানে, তাতে মানে বেচিকলি আমাৰ যি মানুহবিলাক আছে সিহঁতৰ তাত বেছি সহায় নহয়, নহ'লে বেছি পইচা নহয়, সিহঁতে প্ৰাইভেট হস্পিটেলত এফৰ্ড কৰিব নোৱাৰে। সিহঁতে GMCHত যায় আৰু সিহঁতে বেচিকেলি চেষ্টা কৰে ফ্ৰী ব্লাড দিবৰ কাৰণে। নহ'লে চব ব্লাড বেংকত পলিচি আছে, সিহঁতে এটা ৰিপ্লেচমেণ্ট ডোনাৰ লৈ কিনিয়ে ব্লাড ইউনিট দিয়া হয়। তো এইটো আমাৰ যি কালেকশ্যন আজি চলি আছে, যদি আমি 100 মান টাচ কৰিব পাৰোঁ, এইটো মানে যি ল' বেকগ্ৰাউণ্ডৰ মানুহ আছে সিহঁতে বেছি পইচাৰ অভাৱ থাকে, নহ'লে বেছি কণ্টেক্টবিলাক নাথাকে, সিহঁতক আমি টাৰ্গেট আছে কি সিহঁতে হেল্প কৰিব পাৰিম। আৰু মাৰৱাৰী হস্পিটেলত আমি দি আছোঁ কি কিছুমান মানুহবিলাক আছে য'ত মাৰৱাৰী হস্পিটেলত যায় ব্লাড ডোনেশ্যন কৰাবৰ কাৰণে, কিন্তু সিহঁতৰ তাত কোনোবা ফেমিলি নাথাকে যোনে ব্লাড দিব পাৰে, সিহঁতকো হেল্প লাগে। আৰু আমাৰ যি ইউনিটবিলাক কালেক্ট হয়, এইটো থেলেচিমিয়া পেচেণ্টছ হয়, সিহঁতৰ জন্মৰ পৰা সিহঁতৰ ব্লাডৰ অভাৱ হয় বডিত। তো সিহঁতে আমি হেল্প কৰিবৰ কাৰণে এইটো কেম্পৰ পৰা বিচাৰি আছোঁ। মানে যিকোনো লোকে ব্লাডটো নাপাব আচলতে, কেইটামান বিশেষ কেটেগৰীৰ ৰোগীয়েহে ব্লাডটো লাভ কৰিব। মানে আপোনাৰ বিশেষ কেটেগৰী হৈ গ'ল, থেলেচিমিয়া হৈ গ'ল, এনিমিয়া হৈ গ'ল, লুকেমিয়া হৈ গ'ল। এইবিলাক কি আছে, এইবিলাক বেমাৰী আছে ব্লাড ৰিলেটেড। এইবিলাক কি হয় কি ব্লাড চেলছ কম হয়, নহ'লে হেমোগ্ল'বিনটো কম থাকে, সিহঁতৰ মানে কি হয় কি ৰেগুলাৰ ট্ৰান্সফিউজনছ লাগি থাকে। তো এইটো কাৰণে আমি হেল্প কৰিবৰ কাৰণে বিচাৰি আছোঁ। আৰু আমাৰ ইয়াতে
দেশত কি আছে কি মানুহবিলাক বেছিখিনি ব্লাড ৰোডত দি এক্সিডেণ্ট কৰি কিনি ভালকৈ গাড়ী চাড়ী নচলায় বাইক চাইক নচলায় সিহঁতে ৰোডত ব্লাড দিব বেছি ভাল পায় তো আমি মটিভেট কৰোঁ কি ব্লাডটো ৰোডত নিদি কিনি আমাৰ কেম্পত আহি কিনি দিয়ক নহ'লে কোনোবা এটা সিহঁতক দৰকাৰ আছে সিহঁতক দিয়ক নহ'লে কোনোবা এটা ব্লাড বেংকত যাই কিনি দিয়ক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কি ধৰণে ইয়াত ৰক্ত লৈছে সেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ। কেইবাজনো ইয়াৰ ৰক্তদাতা ইতিমধ্যে ইয়াৰ পৰা উঠি গৈছে। কিছু ভিতৰলৈ যদি যাওঁ, কেমেৰা সহযোগী সংগীত আছে, কিছু ভিতৰলৈ যদি যাওঁ, ভিতৰৰ পৰিৱেশ আচলতে দেখিব। ভিতৰত আচলতে বিশেষ হেল্থ চেকআপৰ এটা কেম্প কৰা হৈছে, য'ত আচলতে যিকোনো লোকে আহি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰাব পাৰে। কেমেৰা সহযোগী সংগীতে দেখুৱাব যে কি ধৰণে মাৰোৱাৰী হস্পিটেল আৰু GMCHৰ চিকিৎসকসকল বহি আছে, চিকিৎসক প্ৰতিনিধি দল দুটা বহি আছে আৰু তেওঁলোকে পুৱাৰ পৰা 9 বজাৰ পৰা যিদৰে উদ্যোক্তাই উল্লেখ কৰিছে যে 3 বজালৈকে হেল্থ চেকআপো হ'ব, ৰক্তদান শিবিৰো অনুষ্ঠিত হ'ব। আৰু আজিৰ দিনটোত এটাই ভাল লগা কথা যে যি সময়ত ৰক্তৰ বাবে হাহাকাৰ কৰিব লগা পৰিৱেশৰ সৃষ্টি হয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক বা অন্যান্য বিভিন্ন প্ৰান্ততে নহওক কিয়, আৰু আজি এই ধৰণে JCI, আছাম মহেশ্বৰী সেৱা ট্ৰাষ্ট আৰু খুন নামৰ এই 3টা প্ৰতিষ্ঠানে যি ধৰণে এই ৰক্তদান শিবিৰৰ আয়োজন কৰিলে, এয়া কিন্তু সঁচাই মহৎ উদ্দেশ্য বুলি উল্লেখ কৰিব লাগিব।